হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ভিডিঅ'। কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। এয়া আমাৰ ওচৰতে মেলা হৈ আছে আৰু মেলা চাবলৈ গৈ আছোঁ আমি গোটেইকেইটা। মা আৰু ধুনু আছেহি, বোলো সিহঁতকো মেলা চোৱাই আনোগৈ। 10 দিনৰ কাৰণে বহিছে আমাৰ ওচৰৰে ফিল্ড এখনত। এফালে আমি গৈ আছিলোঁ, মা, মই আৰু ধুন, আৰু তেনেকুৱাতে হাজবেণ্ড অফিচৰ পৰা আহি আমাৰ লগত জইন কৰিলে। সেইকাৰণে পূৰা একদম বেগে চেগে আছে। আৰু এয়া মেলা বোলো ধুনকো দেখুৱাই লওঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মেলা আৰু বেছিভাগ, আমি আৰু এনেই লগতে আহিছোঁ চাবলৈ। আৰু এয়া প্ৰথমে হাজবেণ্ডে ক'লে মটকা কুঁৱা চাওঁ বুলি। মটকা কুঁৱাত আজিলৈকে পিছে মই দেখা নাই, তেওঁ বোলে আগতে দেখিছে আৰু সেয়েহে তেওঁ চাবলৈ পূৰা উৎপাত লগাই আছে। প্ৰথমে বোলে তাতহে চাব, সেইকাৰণে মটকা কুঁৱাৰ টিকেট কাটি ল'লে। আৰু 100 টকাৰ টিকেটত, আৰু এজনত 100 টকাৰ টিকেটত মানে 6 ৰাউণ্ড দেখুৱাই বুলি কৈছে। আৰু আমি যিহেতু মানে তেওঁ আগতে চাইছে, আমি মা আৰু মই আনকালে বহুত চোৱা নাই। আজি বোলো তাকে চাওঁ বুলি উঠিব গৈছোঁ আৰু চাম বুলি ভাবিছোঁ। এয়া সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে গাড়ী এইখিনি। প্ৰথমে এয়া উঠি মেলি আহিলোঁ বহুত ওপৰলৈ, একদম বহুতেই ওখ মটকা কুঁৱাটো, কিন্তু আমাৰ মায়ে মানে নোৱাৰিলে উঠিব। মা মানে বেছি অকণমান বহুত হাইটটো আছে। মায়ে আধা বাটৰ পৰা উভতি গুচি আহিলে। হাজবেণ্ড আৰু ধুন গৈ ওপৰ পালেগৈ। মই মাক লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু মা যাব নোৱাৰিলে। আৰু মই আৰু ধুন, হাজবেণ্ড তেনেকৈ আমি ওপৰলৈ উঠি আহিলোঁ। মাক তলতে অকণমান দেৰি বহাই থৈ আহিলোঁ। টিকেট কাটিলোঁ যিহেতু এতিয়া যাবই লাগিব, সেইকাৰণে মা অকণমান দেৰি তলতে বহিলে আৰু আমি তিনিটা আহিলোঁ। আমাৰো অকণমান ভয় লাগিছে, সেইকাৰণে আমি একদম ষ্টেপটোৰ পৰা বেছি দূৰলৈ নগ'লোৱে। ধুন আৰু মই এডোখৰতে বহি ল'লোঁ। হাজবেণ্ড পূৰা একদম তেওঁ উঠি মেলি চাই আছে, মই বহাৰ পৰা যেন উঠিলোঁ একদম। এয়া প্ৰথম বাইক চলালে, একদম ইমানেই স্পীড চলিছে নহয় ৰাইজ। মই মানে একদম জীৱনত নাচাওঁ আৰু কাণত ধৰি আহিছোঁ নাচাওঁ বুলি। প্ৰথমবাৰ আৰু শেষবাৰৰ কাৰণে একদম চালোঁ আৰু দেই। ফাৰ্ষ্ট টাইম চাইছোঁ আৰু জীৱনত নাচাওঁ আৰু। আমি দুজনীয়ে এতিয়া টিকেট কাটিলোঁ যেতিয়া বোলো চাওঁ বুলি কৈ বহি আছোঁ আৰু একে ঠাইতে। আৰু এয়া প্ৰথমে এখন বাইক চলাইছে। আপোনালোকে কোনে কোনে চাইছে জনাবচোন দেই। মানুহজনে পূৰা হাত এৰি মেলি চাইছে। মই মানে যেনে তেনে অকণমান কেমেৰা কৰিছোঁ, একে ঠাইতে বহি আছোঁ যিহেতু। আৰু হাত এৰি কেনেকুৱা পজত মানে বাইকখন চলাইছে। আচলতে বহুত টেলেণ্ট আছে তেওঁৰ ভাগৰ, মানে কেনেকৈ যে পাৰিছে একদম মানিবলগীয়া। কোনে কোনে চাইছে জনাবলৈ নাপাহৰিব। কিন্তু মই এবাৰ প্ৰথমবাৰ চাইছোঁ আৰু কেতিয়াও নাচাওঁ, মোৰ ইমানেই ভয় লাগিলে মানে। আৰু ধুনু নামি আহোঁ কৈছে। আমি এতিয়া মানে ঘৰটো ইমানেই লৰিছে নহয়, এতিয়া নামি আহিবলৈও সাহস নোহোৱা হ'ল। সেইকাৰণে আমি নামি নাহিলোঁ, একে ঠাইতে বহিয়ে থাকিলোঁ। আৰু নেক্সট বোলে চলাব সেই গাড়ীৰ তলত যে আছে, গাড়ী দুখন চলাব আৰু দুজন মানুহে বাইক চলাব একেলগে। এফালে এয়া একদম হাজবেণ্ডে পূৰা চাই আছে। তেওঁ কিবাকিবি পইচা দিছে, এনেকৈ লৈ গৈছে হাতেদি। কিন্তু মই যে সেইখন কৰিবলৈ মোৰ সাহস নহয়, মই উঠিবই নোৱাৰিলোঁ। যেতিয়া এনেকৈ পইচাটো দি দিয়ে নহয়, তেওঁলোকে বাইক চলাই যাওঁতেই লৈ গুচি যায়। এইটো দেখিছেনে, পূৰা এতিয়া গাড়ীখিনি বন্ধ কৰি থৈছে। সেইকাৰণে অকণমান ভিডিঅ' কৰিছোঁ। পূৰা লাইটিং ধুনীয়া কৰিছে ওপৰৰ পৰা। এইখিনি মানে ইমান বেছি ডাঙৰো নহয়, সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বেছি বস্তু আছে। এতিয়া চলাব গাড়ী আৰু দুখনকৈ বাইক। আৰু এয়া এতিয়া দুজনে চলাইছে, পূৰা হাত চাত এৰি মেলি চলাইছে। আৰু এই তলত যে দুজন আছে, সেই দুজনে গাড়ী চলাব একেলগে, গোটেই 4খন চলিব। আৰু ঘৰটো মানে এনেকুৱাই লৰিছে ন, লোহাৰৰ যদিও মোৰ এনেকুৱা লাগিছে যেন ভাগি যাব। আৰু তেওঁলোকে পূৰা একদম হাতত ধৰি মেলি একদম কেনেকৈ যে চলাইছে দুইজনে। এইফালে এয়া একদম পূৰা একদম 4চকীয়া গাড়ী চলি গ'ল, লগতে এখন বাইক চলিছে। একদম গাড়ীখন দুখন চলিলত যে বেছি ঘৰটো লৰিছে। আৰু মানুহ দুজনে একদম খিৰিকীয়েদি ওলাই আহি হাত চাত এৰি কেনেকৈ চলাইছে আচলতে তেওঁলোকে জানে। একচুৱেলি তেওঁলোকৰ বহুতেই এক্সপিৰিয়েঞ্চ আছে চাগে, ইমান সাহস আচলতে কোনেও কৰিব নোৱাৰে। মই এবাৰ প্ৰথমবাৰ দেখিছোঁ। হাজবেণ্ডে বোলে আগতে চাইছে, সেইকাৰণে তেওঁ পূৰা ফুল এক্সাইটেডমেণ্টত চাই আছে। আৰু এয়া দেখিছেনে, এখন বাইক আৰু দুখনকৈ 4চকীয়া গাড়ী চলিছে। ধেমালি নেকি, এটা লোহাৰৰ ঘৰটো এনেকুৱা কৰিছে যেন একদম ঘটালি পেলাইছে একেবাৰে। কিন্তু মানুহখিনিয়ে বহুত সাহসেৰে চাই আছে দেই। গোটেই 4 ৰাউণ্ডত মানুহ আছে। আৰু ইয়াতকৈ ওপৰৰ পৰাও চাব পাৰি। আমি কিন্তু তাতকৈ ওপৰলৈ ইমানখিনিয়ে যাবলৈ সাহস হোৱা নাছিলে। ইয়াতকৈ ওপৰলৈ বাৰু কেনেকৈ যাওঁ, কিন্তু ইয়াতকৈ এখাপ ওপৰৰ মানুহো চাই আছে। তাত গাড়ী 6 ৰাউণ্ড চাই মেলি আকৌ ইয়াত তললৈ নামি আহিলোঁ যেনে তেনে। এতিয়াহে উশাহটো উভতি আহিছে। আৰু ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে গাড়ী চলি আছে। আৰু আমাৰ ধুনক উঠিবলৈ কৈছোঁ, ধুনে নুঠে। এতিয়া বোলে তাই ডাঙৰ হৈছে, হেনো লাজ কৰে। দাদাকে কৈ আছে উঠা এইবোৰত কিবাকিবিত উঠা, কিন্তু তাই নুঠে, লাজ কৰিছে বোলে। এতিয়া মই ডাঙৰ হ'লোঁ নহয়, এতিয়া বোলে সৰু হৈ আছোঁ নি, সেই বুলি কৈ তাই নুঠিলে। আমি তেনেকৈ অকণমান ঘূৰিলোঁ। আৰু এই ডাঙৰ যে চকৰিটো, এই চকৰিটো আছিলে। আৰু এইটোত মই মানে মেলাখন আৰম্ভ হোৱাৰ পৰাই মই এওঁক কৈ আছিলোঁ, যদি মেলালৈ আহোঁ মানে এইটোত উঠিম দেই এনেকৈ কৈ আছিলোঁ। মানে বেলেগক উঠা দেখিছোঁ ভিডিঅ'বোৰত, এক্সাইটেডমেণ্টত আছিলোঁ। কিন্তু মই যে তাত মটকা কুঁৱাত অকণমান ভয় কৰিলোঁ। হাজবেণ্ডে সেইকাৰণে মোক উঠিবলৈ নিদিলে। তাতে বোলে তোমাৰ জিৰ ওলাই গৈছে, এইটোত উঠি মৰিবলৈ লৈছা নেকি বুলি কৈ উঠিবলৈ নিদিলে। আৰু এয়া দেখিছেনে, তাত মানে
মানে পূৰা গান চান বাজি আছে, সেইকাৰণে মই ভইচ অভাৰ কৰিছোঁ। আৰু সেইটোত উঠিবলৈ নিদিলত আৰু মই বেলেগনো ক'ত উঠিব, এইবোৰ চব সৰু ল'ৰা ছোৱালীয়ে। আৰু এয়া গেম খেলিবলৈ আহিলোঁ। ইয়াত আছে কিবাকিবি এনেকৈ পইচা দিব লাগে, প্ৰথমে নাম্বাৰ লৈ এনেকৈ টিকেট মাৰিব লাগে। সেইকাৰণে ময়ো বোলো এইটোকে খেলোঁ, একো কৰিবলৈ নাপালোঁ যেতিয়া। তাৰ হাজবেণ্ডেও খেলিবলৈ ল'লে। প্ৰথম 100 টকাৰ পৰা আমি খেলিলোঁ, পিছে ইয়াত লোকচান হোৱা নাই, আমাৰ লাভেই হ'ল। এনেকৈ টিকাব লাগে, মানুহজনে প্ৰথমে শিকাই মেলি দিলে, তেনেকৈও অকণমান খেলিলোঁ। আৰু গেম খেলি মেলি কিবাকিবি ওলাইছিলে, সেইবোৰ ল'লোঁ, কাটা চাটা কিবাকিবি। আৰু তাত বহুত আচাৰ ওলাইছিলে, আমি দুবিধৰ আচাৰ আনিছোঁ, অমৰা আৰু নহৰু আচাৰ ঘৰলৈ লৈ আহিলোঁ। এয়া ধুনে খালে আইচক্ৰীম আৰু এনেকৈ কিবাকিবি খাই মেলি আমি ঘৰলৈ যাওঁগৈ। আৰু মোৰ ভিডিঅ'টো ইমানেই, কেনেকুৱা পালে জনাব। অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই।